আজিৰ বিষয়টো হৈছে ধেমাজি লখিমপুৰ যি পথছোৱা আচলতে বহু বেয়া আৰু মই বিগত যি 2024 চনৰ দুইবাৰকৈ গ'লোঁ। মই দেখিলোঁ যে তাত যি গহপুৰ পাৰ হয় যি অভাৰব্ৰিজৰ তলেৰে যিটো ৰাস্তা যায় সেই ৰাস্তাটোৰ সন্মুখৰ যিখিনি অভাৰব্ৰিজৰ তলৰে পৰা আৰম্ভ হৈ যায় এনেকুৱা প্ৰকাণ্ড গাঁত আছে যে পথচাৰীসকলৰ ইমান অসুবিধা হয় নহয়, গাড়ীখন কাটিবই নোৱাৰি যে আপুনি গাঁতত পৰিবই। তো তেনেকুৱা ধৰণৰ অসুবিধা হয় আৰু মই নাজানো জনপ্ৰতিনিধিসকলে সেই বাটেৰে অহা যোৱা কৰে নে নাই, কিন্তু এনেকুৱা ধৰণৰ গাঁত আছে আপোনাৰ যিকোনো মুহূৰ্ততে আপোনাৰ গাড়ীখন তাতে ফাঁচি যাব পাৰে আৰু ৰাতি হ'লেতো তাতে আপুনি কোনো ধৰণৰ গাঁত আছেনে নাই কি একোৱে ক'ব নোৱাৰি। আৰু তেনেকুৱা পথছোৱা এনেকুৱা কৰি ৰাখিছে বৰ্তমান যিটো আমি যিহেতু ঈশ্বৰৰ কথা কওঁ, চন্দ্ৰত আমি মানুহ পঠুৱাইছোঁ, তেনেকুৱা ধৰণৰ আমি বাতৰি ডাঙৰ প্ৰচাৰ কৰোঁ, কিন্তু সেই পথছোৱা আজিলৈকে সংবাদ মাধ্যমত মই প্ৰচাৰ হোৱা দেখা নাই। গতিকে মই এইকাৰণে ক'ব বিচাৰিছোঁ যে ধেমাজি লখিমপুৰ যিটো পথছোৱা প্ৰায় 150 কিলোমিটাৰ আপুনি কোনো ধৰণৰ স্পীড ল'ব নোৱাৰে। তাতে প্ৰায় 40 বা 50 স্পীড আপুনি যাব নোৱাৰিব। 35 to 40 স্পীডৰ বাহিৰে আপুনি তাতে কোনো ধৰণৰ স্পীড ল'ব নোৱাৰিব। গতিকে এই 150 কিলোমিটাৰ যাওঁতে আপোনাৰ হয়তো প্ৰায় 4 ঘণ্টা লাগিব পাৰে। গতিকে জনপ্ৰতিনিধিসকলে তেনেকুৱা পথছোৱাত চকু দিয়া উচিত, নজৰ দিব লাগে। কাৰণ কিয়নো আমি ধেমাজিবাসী নহয়, ধেমাজি জিলাৰ মই মানুহ নহয়। গতিকে তাতে আমাৰ হয়তো কৰিবলগীয়াও নাই, ক'বলগীয়াও নাই, কিন্তু আমি হঠাৎ কেতিয়াবা তাতে ফুৰিবলৈ গ'লে পৰ্যটক হিচাপে বা আলহী হিচাপে তো আমি তেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছোঁ। গতিকে জনপ্ৰতিনিধিসকলে সেই পথছোৱা নজৰ দিব লাগে। আৰু ৰাইজৰ যিহেতু উন্নয়নৰ প্ৰথম জখলাই হৈছে পথ, এনেকুৱা ধৰণৰ পথ যদি আপোনালোকে পেলাই থৈ দিয়ে, এখন জিলাক যদি অৱহেলা কৰা হয়, তেতিয়াহ'লে তাৰ মানুহৰ কি হ'ব অৱস্থা। গতিকে আমি ধেমাজিবাসী নহ'লেও বা লখিমপুৰবাসী নহ'লেও সেই পথছোৱা আচলতে মেৰামতি কৰিব লাগে, ৰাইজৰ উন্নয়নৰ জখলাডাল সুচল কৰিব লাগে। তো মোৰ বেছি ক'বলগীয়া নাই, যিহেতু ধেমাজি জিলাৰ বা লখিমপুৰ জিলাৰ মই মানুহো নহয়। গতিকে ক'ব বিচাৰিছোঁ যে যাতে আমি পৰ্যটক হিচাপে তাতে গ'লেও আমি তেনেকুৱা ধৰণৰ সন্মুখীন নহওঁ। নিশা তেনেকুৱা ভয়ংকৰ পৰিস্থিতি আপুনি সন্মুখীন হ'ব, য'ত আপোনাৰ প্ৰায় 30-40 কিলোমিটাৰ মানত কোনো মানুহ নাই, তেনেকুৱা এখন দোকানো নাপাব নিশা হ'লে। তো তেনেকুৱা সেই ঠাইখিনিত প্ৰকাণ্ড গাঁত আছে। গতিকে জনপ্ৰতিনিধিসকলে নজৰ দিব লাগে আৰু স্থানীয় লোকসকলেও ইয়াক মেৰামতি কৰাৰ আচলতে প্ৰতিবাদ এটা কৰিব লাগে। মই কোৱা নাই যে ইয়াত জংগী আন্দোলন হ'ব লাগে বুলি, কিন্তু স্থানীয় ৰাইজসকলেও ইয়াত নজৰ দিব লাগে। আৰু জনপ্ৰতিনিধিসকলে কি কৰি আছে, সেই পথেৰে নাযায় নেকি? যদি নাযায় তেতিয়াহ'লে ৰাইজক এনেকৈ মৰণ ফান্দত পেলাই থৈ দিব নালাগে আচলতে। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিটো ৰৌতা ওদালগুৰি হয় তেজপুৰলৈ যিটো ৰাস্তা আমাৰ যায়, সেই ৰাস্তাটোত এনেকুৱা ধৰণৰ স্পীড ব্ৰেকাৰ আছে, আপুনি মানে কোনো ধৰণৰ স্পীড তাতে দিব নোৱাৰে, থমকি ৰ'ব। তেনেকুৱা ধৰণৰ আচলতে আমাক ৰাস্তা লাগে নে নাই, নে স্পীড ব্ৰেকাৰে লাগে, মই এইটো ভাবি নাপাওঁ। এনেকুৱা ধৰণৰ স্পীড ব্ৰেকাৰ আছে আপোনাৰ প্ৰতিটো চকে মানে চক নহয়, সৰু যদিও এখন দোকান আছে তাতেও স্পীড ব্ৰেকাৰ আছে। ৰৌতাৰ পৰা আপ টু তেজপুৰলৈকে প্ৰায় কিমান নাজানো, কিন্তু 100ৰ ওচৰত আছে, 100টাৰ ওচৰত স্পীড ব্ৰেকাৰ আছে। তেনেকুৱা এখন চহৰৰ মাজেৰে যোৱা আচলতে পথত স্পীড ব্ৰেকাৰ লাগে নেকি? আৰু লাগেই যদি তেতিয়াহ'লে ৰাস্তা নালাগে আমাক। ৰাইজ এতিয়া ভাবি চাওক, এনেকুৱা স্পীড ব্ৰেকাৰ ৰৌতাৰ পৰা আপ টু তেজপুৰলৈকে অভাৱনীয় হাৰত মানে স্পীড ব্ৰেকাৰ হৈছে। মানুহ যিমানৰ সংখ্যা বৃদ্ধি হৈছে, সিমান স্পীড ব্ৰেকাৰৰ সংখ্যা আমাৰ ৰাস্তা ঘাটে বৃদ্ধি পাবলৈ লৈছে। ভাবি চাওক, ৰাইজে সিদ্ধান্ত কৰক। আৰু মোৰ যিখিনি কথা ইনফৰ্মেটিভ যেন লাগিছে, আপোনাৰ লাইক, কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।
ধন্যবাদ।